এই গৰমখনত আৰু কিমান কষ্ট কৰিম মানুহটো পেলাই থৈ গ'ল এই ল'ৰা ছোৱালীবিলাক মোৰ হাততে দি সৰুৰ পৰা সিহঁতক যে ভগৱান ঘৰখনৰ পৰা ওলাই যাবহে লাগে ভগৱান এই উঠি মেলি এই বুঢ়ীজনী আৰু কিমান কষ্ট কৰিম প্ৰভু মোকো নিয়া মোৰ আৰু মন নাই আৰু আনৰ কাৰণেই কৰিলোঁ আৰু জীৱনত নিজৰটো একোৱেই নাই একোৱেই নাপালোঁ আৰু প্ৰভু ক'তবা গ'ল ভিতৰত চাগে মজ গ'ল মানুহ আহিছে ভগৱান বোৱাৰী বোৱাৰী ডাঙৰ বোৱাৰী ক'ত বোৱাৰী নাই মা আহিলে হয় দিয়া পানী এগিলাচ দিয়া বৰ গৰম লাগিছে ভাগৰো লাগি গৈছে আজি বহুত গৰম হয় হয় আপুনি ৰিক্সা নাপালে ৰিক্সা পালো এইখিনিতে কাৰোবাৰ ইটা বালি পেলাইছে নহয় ৰাস্তাতে ক'ত ৰিক্সা আহিব আধা বাটতে নমাই দিলে এইকণ আৰু হেপুচি খোজকাঢ়ি আহি আছো আৰু গৰমখনতে আৰু ৰবাচোন এই বাহিৰত যে বাইক স্কুটি দেখিছো একো নাহিছে ডিম্পি খুৰাকৰ পুতেক বোৱাৰীৰ ঘৰত আহিছে মই ভাবিছো আৰু তাইহে কোনোবা আহিব আমাৰ ঘৰলৈ অহা মানুহ কোন আছেনো তাই মানুহটো আছেই আমাৰ ঘৰলৈ অহা ঠিকে আছে দিয়া পানী গিলাচ খাম চচমাজনো ক'ত থলো অটো ৰিক্সাখনত ঠেকেছিলে চচমা ক'ত দিলো এতিয়া পৰিলেই নেকি ক'ৰবাত মোৰ চচমা সেইযোৰ নহ'লে আকৌ টকা পইচা কেইটা দিবলৈও ভালকে নেদেখিম নহয় পইচাৰ কথা পইচা কেইটা দেখুৱাই পেলাই তাইক দিওঁ তাইও বজাৰ সমাৰ কিবা কৰক বোৱাৰী এই পইচা কেইটা লোৱাচোন তুমি সোনকালে মাহিলী বজাৰ কেইটা কৰি পেলাবা আৰু প্ৰথমতে কিন্তু গাখীৰৰ বিলটো দিবা লাল চাহ খাব নোৱাৰো আৰু বাকীখিনি বিলৰ পইচা পাতিটো সৰু বাবাই দিবই তুমি সোনকালে বজাৰ কেইটা কৰি পেলাবা দিয়া হ'ব দিয়ক হ'ব যোৱা চচমাযোৰেও কিবা নেদেখাহে গৈছো ডক্তৰে ক'লে কেতিয়াবাই সলাবলে এই পইচা অভাৱত আৰু সিহঁতকনো কিমান কি ক'ম আৰু যেনে তেনে চলি আছো সিবাৰ পেঞ্চনতে বদলাই ল'ম আৰু থাক জুৰি এই ডিম্পিহঁতৰ যে আলহী আহিছে বজাৰৰ পৰা কিবা আনিব লাগিব নেকি বজাৰৰ পৰা কি আনিব পাচলি আছে মাংস আছে ফ্ৰিজত মাছো আছে মই মাংসৰ কাৰণে আদা ৰচুন গুচাই আছো হৈ যাব নেকি আজিৰ কাৰণে তেতিয়াহ'লে মাছ মাংস আনিব নালাগে ঠিক আছে হ'ব এনে আৰু অন্যান্য কিবা দৰকাৰী বস্তু কিবা আনিবলৈ আছে নেকি আপুনি যাব নেকি এতিয়া যাওঁ মই যদি যাব লাগে মিঠাই কেইটামানকে লৈ আনিবচোন সেইটোৱে ভাল বুদ্ধি ঠিক আছে যাওক তেতিয়াহ'লে মই যোগাৰ কৰি আছো তুমি যোগাৰ কৰা হেৰি মই পটককৈ আহোঁগৈ ঠিক আছে হ'ল ভাত ভাত হ'ল এই চালাড এখন বনাম বুলি ভাবিছো কি বনালা মাংস বনালো মাছৰ টেঙা দালি বোৱাৰী ধুনীয়া গোন্ধাইছে দেই হয়নে বোৱাৰী আজি দেখোন দুইজনী একেলগে আছা আৰু কি বনাইছা একেবাৰে বাহিৰলৈকে গোন্ধই মলমলাই গৈছে মোৰ একে ভোকেই লাগি গ'ল ভোক নালাগে আজি এতিয়া ভোকেই লাগিলে মোৰ হৈছে আৰু ডিম্পি অলপ লাগি ভাগি দিছানে নাই হ'ব দিয়ক বইলো আৰু কি কৰিব ভাতকেইটা বনোৱাৰ কাৰণে অকমান লাগি দিবা তাই কিমান কৰিব হ'ব দিয়ক মা মই বনালোৱে গোটেইখিনি মোক সোনকালে ভাতকেইটা দিবা দেই ভোক লাগিছে আপুনি টাইমিঙত বহকগে মই নি আছো এই চালাডখন হ'লে দিয়াই হ'ব 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 আইতা কি কৰিছা মই অকণ ওলাই গৈছিলো তই এই ৰ'দখনত কিয় ঘূৰি ফুৰ বাবা তোক কচোন আইতা তুমি সদায়নো এই পেপাৰখন কেলেনো পঢ়ি থাকা আৰে পেপাৰখন তেনেকে পঢ়িব নোৱাৰো নহয় চশমাযোৰো গ'ল সলাব লাগে এই জুপি জুপি ৰাশি ফলটো চাইছো
আজি আকৌ ৰাখি ফলটো মোৰ কিবা বিজুতি হোৱা কথা আছে, তাকে চিন্তা কৰি আছো। এইবোৰ চাই জানো কিবা শিকিব পাৰি না আইতা? নোৱাৰি, কিন্তু পেপাৰখন পঢ়িলে নিজেই গোটেই জগতৰ খবৰবিলাকো পাওঁ। তুমি ফেচবুক চোৱা, ইনষ্টাগ্ৰাম চোৱা, এইবোৰৰ পৰা কিবা এটা শিকিব পাৰিবা। সেই ককাৰৰ দিনৰে টিং টিং টাং টাং মোবাইলটোহে আছে মোৰ। মই ফেচবুক আৰু ইউটিউব কেনেকে চাওঁ? তহঁতেতো এটা আনি নিদিয় যে আইতা এইটো তোমালে মই আনিছো, মইহে দিব লাগে তহঁতক বয় বস্তুবিলাক। কথা এটা আছিল নহয়। কি কথা? পইচাটো আনিলে নে? তই কেনেকে খবৰ পাৱ এইবিলাক? দিয়ক না আইতা, অকণমান লাগিছে। ৰচোন, তই যে এনেকে গালখনত টিপিয়ে যে টকা নিয়, তই পইচা নি কৰ কি? মোক তই আগত কি কৰ সেইটো। বাইকত তেল ভৰাব লাগে, ফাষ্টফুড এটা খাব লাগে, চাওঁ চাওঁ। তই বাইকত তেল ভৰোৱাতকে তই খোজ কাঢ়ি নাযাও কিয়? আৰে দিয়াতো দিম, কিন্তু তই ফাষ্টফুড চাষ্টফুড খোৱাতকে মাৰে ইমান ধুনীয়াকে ৰুটি ভাজি বনাই, পিঠা বনাই খাবলৈ মনেই নাযায়। তই যদি বাহিৰত ইটো সিটো খাই ফুৰ, তোৰ এইটোতনো ধৰিব ক'ৰ পৰা? মন নোযোৱা নহয়। বাপেৰৰো এইটো স্বভাৱ আছিল, আগৰে আইতাহঁতক লৈ এই একেই কৰিছিল। তইও সেইটোৱে পাইছ। যা, মাৰে পেঞ্চন মই দিলো, লৈ থৈছে, যা। থেংক ইউ মই বুজি নাপাওঁ, যা। আইও, মোৰ নাতিটোৱেনো মোক নিবিচাৰি কাকনো বিচাৰিব? খুৰাকৰ পৰাতো একো এটা নেপায়, অত হেঁপাহ কৰে খুৰাকৰ পৰা কিবা এটা দিব পাম। নাই, সেই মোকেই খোজে। মই থকালৈকেহে, পিছত জানো ইয়াৰ কি হয় আৰু। সদগতি লাগিলেতো ভালেই ক'ৰবাত কিবা এটা কৰি। কি হৈছে? পেটটো দেখোন এফালে খোজ মাৰিছে, সিফালে মাংস খোৱাৰ কাৰণে নোৱাৰো, ৰ'ব নোৱাৰো, মই ৰ'ব নোৱাৰো। মা, এই আপোনাৰ তামোল একেবাৰে মই ধুনীয়াকে তামোল থব, মোৰ পেটটো চিকুট কৰিছে। তহঁতে আৰু মাছে মাংস ধুনীয়াকে বনাই মোক খোৱা, আৰু মই নোৱাৰো আৰু। ৰেডি আছে নে নাই? কি হৈছে? মাৰ কি হৈছে? মা আজি কেইবাবাৰো পায়খানা হৈছে। তামোল আনিছিলো, তামোল খাবলৈ নৰলে, একে দৌৰ মাৰিছে। পেটটো বেছিয়ে বেয়া হৈছে নেকি মাৰ? এই মাছ মাংস থাকিলে যে মুখখন নাবাচে, বয়স যে হৈছে ভাবাই নাই। তাকেহে মা পৰিলেই হ'বলা। দিদি, মা পৰিল নেকি? কি হ'ল? কি হ'ল? মা কি হ'ল? দৰ্জাখন খোলা। মা পৰা। এই মা পৰিলে। মা পৰিল নেকি? কঁকাল ভাগি গ'ল। বিছনাখনলৈ নি লওকচোন, নি লওক। এনেকুৱা বিষাইছে, মোৰ এনেকুৱা বিষাইছে। ডাক্তৰ তালৈ নিব লাগিব। মোক বেগে বিছনাখনলৈ নে। লাহেকে লাহেকে আপুনি বিছনা পালে নেকি দুখটো? হেল্ল', হয় ডক্টৰ ছাৰ। পাইছে, এখোপা এখোপা খাব মাছে মঙহে। বয়স যে হৈছে, কোনো কান্তত জ্ঞান নাই মানে। এতিয়া পাইছে নহয় মছলাটো, পিতেকক ফোন এটা কৰি কৈ লওঁ। ডাঙৰ বাবা নাটানিবি, বাবা নাটানিবি। অলপ গৰম পানী দিয়া বেগত। ডাঙৰ বাও, গাড়ী এখন আনো, মোক লৈ যাও বাবা। মই এনেকে তহঁতক কেতিয়াও কৰা নাই। ডাঙৰ বাবা, মই নোৱাৰিছো। হেল্ল', তুমি ডিউটিতে আছা নেকি? আজি কি হ'ল জানা? এই হেৰি হ'ল, আমাৰ পপীহঁত আহিছিলে যে, বৌয়ে মাছে মাংস এখোপা ধুনীয়াকৈ বনালে,
মায়ে পাই লৈ পেলাই দবচি খালে তাৰপিছত খাই লৈ পেলাই এতিয়া কি হৈছে জানানে নাই লেট্ৰিনলৈ গৈ আছে নহয় একে ধপচকৈ পৰিলে এতিয়া কি হৈছে নাজানো মই ডক্টৰ ছাৰক ফোন কৰিলোঁ জল্দি জল্দি ডক্টৰ ছাৰে কৈছে হস্পিটেললৈ লৈ যাবলৈ মই লৈ যাওঁ দেই তোমাক খবৰটো দিলোঁ অঁ দাদা মই ডক্টৰ ছাৰলৈ ফোন কৰিছিলোঁ নাৰ্ছিং হোমলৈ ইমিডিয়েট লৈ যাব দিছে ঠিক আছে আমি লৈ যাম এতিয়া বাবা নধৰিব এইখিনিতে ডিম্পি সৰু বাবালে ফোনটো কৰিছনে যাব নোৱাৰো জুৰি মই নোৱাৰো ডিম্পি নোৱাৰি মোক হেল্ল' তুমি যে অনাবৰতে ঘৰলৈ পইচা পঠিয়াই থাকা কিহৰ কাৰণে মাৰ গা বেয়া হৈছে আৰু মাৰতো পেঞ্চনৰ টকা আছে দাদাইতো একো নকৰে মাৰ পেঞ্চনটোৰ ওপৰতে চলি থাকে তোমাৰ ওপৰতে কি বাকীখিনি হৈ থাকিব নেকি আমাৰতো ভৱিষ্যতৰ কথা আছে ছোৱালীক যে তুমি বাহিৰত পঢ়াইছা তাইৰতো খৰচা আছে ন মনো কি বেয়া কথাটো ক'লো হ'ব দিয়া থোৱা মই কিবা এটা ক'লে মোবাইলকে দাং খাই আহিব সদায় পইচা পঠিয়াব মই কিবা এটা লওঁ বুলি ক'লে মাৰ অসুখ দাদাৰ অসুখ ঘৰ কেনেকৈ চলিব সেইবোৰ কৰি থাকিব আৰু এই বুঢ়ীজনী আজি মাহ কি বছৰ ধৰি বিচনাত পৰি আছে সেইজনীক পালি পালি মোৰ নহয় কিবা লাগি গৈছে আৰু অশান্তি লাগি গৈছে মানে ওলাই যাম হয় কোনোবা দিনা ঘৰৰ পৰা ক'ৰবাত আহিলেও বোপাই ক'ৰবালৈ গৈছিলি মই অলপ কামত গৈছিলোঁ কি কৰিবি তহঁতেতো ইফাল সিফাল হয় মইতো আৰু বিচনাখন এৰিবই নোৱাৰা বৰ দুখ পাই আছে ন মা নকবি আৰু বোপাই মোৰ বেছিকৈ দুখ লাগিছে তহঁতকেইটাই কষ্ট পাইছ বোৱাৰী ছোৱালী সকলো কিমান নাতিটো কিমান দৌৰা-দৌৰি কৰি আছে ঔষধ পাতি লৈ বহুত কষ্ট পাইছো কিনো কৰিম মোৰো চাকৰি বাকৰি নাই যি এটা পইচা ইনকম কৰিছোঁ খৰচ কৰিয়ে আছোঁ ময়ো তইনো ইমান দুখ লগাকে কিয় কৈছ বোপাই একো নহয় দে আমি আছোঁ নহয় মা হয় বাবা আমি কষ্ট পাবলৈ নিদিওঁ যিমান পাৰোঁ আমি শুশ্ৰূষা কৰিম তহঁতে কৰিছ তহঁতৰ কাৰণেতো মোৰ এই দেহাটো দিয়াই আছে তই কিবা এটা খাই লওঁগেচোন যা তোৰ মুখখন শুকাই গৈছে যা বাবা যা মা উৎসখন দিম খাব নেকি নেখাওঁ এতিয়া মই একেবাৰে ভোক লগা নাই ঔষধ সোপা খাই ভোক বস্তুটো কমাই দিছে ঔষধে মোৰ পেটটো ভৰাই থৈছে তথাপিও অকণমান খাব লাগিব নহয় এতিয়া নেখাওঁ তই আধা টোপনিত উঠালি যেতিয়া মোৰ চুলিকেইডালকে অকণ বান্ধি মেলি দি থৈ যাচোন হ'ব দিয়ক মা মোক কণীখন লৈ আহোঁ অকণমান মূৰত ফণী নেদেখাই হ'ল চুলি সোপা চাগে যতেই লাগিছে অকণমান যত লাগিছে মা উপায় নাই আপুনি উঠি পেলাই বহিব নোৱাৰা হৈছে ক'ব নোৱাৰোঁ আৰু এনেকৈ যে মই কিমান দিন থাকিম আৰু তহঁতকো কিমান কষ্ট দিম ঘৰখনেও কষ্ট পাইছ মোৰ কাৰণেই আমি কষ্ট পোৱা নাই মা আপুনি সুস্থ হওক কেলেনো নাই পোৱা তই কচোন হগা মোটা কাপোৰ কানি ধোৱা খোৱা বোৱা চব জানো তোৰ ওপৰতে যোৱা নাই সেই এজনীটো আৰু লাইভ ফেচবুক সেইবিলাকতেই থাকে তাইতো মা দেখাৰো নিদিয়েহি আহি হ'ব মা আপোনাৰ কাৰণে এইখিনিতো কৰিবই লাগিব মাকৰ কাৰণে যদি জীয়েকে এইবোৰ নকৰে তেনেহ'লে কেনেকৈ হ'ব মই জানো আপোনাৰ ছোৱালী নহয় মা
তোকতো মই ছোৱালীয়ে ভাবি আহিছোঁ আই মই তোক কোনোদিন বোৱাৰী ভাবি পোৱা নাই তোৰ নিচিনা বোৱাৰী পাবলৈও মানুহৰ কপাল লাগিব মোৰ ভাগ্য বলতহে তোক বোৱাৰী পাইছোঁ জানো তোক ভাগ্য বলত পাইছোঁ মই বোৱাৰী তই ক'বালৈ যাবি নহয় হয় পঞ্চৰ মিটিং আছে মই তাৰপৰা আহোঁগৈ আপোনাৰ যদি কিবা দৰকাৰ হয় ডিম্পীকে ক'ব তই যাবি বুলি ক'লে বুকুখন নমহকে মাৰে তাইক মই নকওঁ তই সোনকালে আহি যা মই তেতিয়ালৈকে ভোক লগা নাই নহয় তই আহি মোক চাহপানী অকণ দিলেও হ'ব যায় সোনকালে আহি যা যাব মা আপুনি এতিয়া অকণ টোপনি যাওক হ'ব দে যা সোনকালে আহিবি খালি দেই অঁ মই সোনকালে আহিম থাকিছোঁ অঁ যা মই ভাগ্য বলতহে জুৰি নিচিনা বোৱাৰী এজনী পালোঁ ঐ নিজৰ ল'ৰা ছোৱালীয়েও নকৰে সৌ এজনীতো খবৰেই নাই এজনী মই 4 লাখ লখিমী পালোঁ ঐ জুৰিত মই ভগৱানে তাইক ভালে কুশলে ৰাখক যে আৰু কৃষ্ণ প্ৰভু কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ কচোন কিবা খালানে তুমি তই বাৰু ঘোষা গাই আছো তই আধা ঘোষাতনো মোক মাতিব লাগেনে নাই খোৱাও এতিয়া মোক খাবলৈ আজিকালি ঔষধ খোৱাৰ পৰা মোকতো কমি গৈছে মায়ে ভাত দিয়া নাই নেকি তোমাক ভাত মাৰে ভাত চাহ মোক যাচিয়ে আছে কিন্তু এই গেছে ধৰে টেবলেট সোপা খোৱা গেছৰ কাৰণে মোৰ ভোকেই নালাগে কি যে হ'ব এনেকে নাখালেতো তুমি আৰু কমজুৰি হৈ যাবা নহয় এনেই তোমাৰ দিনক দিনে গাটো বেয়া হৈ আহিছে নাই মাৰে জুচ চুচ বনাই দি আছে নহয় মেডিচিন খাইছিলা নেকি সেই মেডিচিন খায়েতো ভোক চোক কমিছে মোৰ মেডিচিনৰ ইটো মেডিচিনৰ পিছত সিটো মেডিচিনৰ পিছত সিটো মেডিচিন পানীয়ে টেবলেটে খাওঁতে খাওঁতে আৰু ভাতলৈ জেগাই নাই আৰু এইটো বয়সত এতিয়া মা ক'লৈ গ'ল বাৰু মা গোটৰ মিটিঙলৈ গৈছিলে এতিয়ালৈ অহাই নাই নে তোমাৰ ওচৰলৈ আহিছিলে অঁ তোমাক চাই চিতিছে চাই মাৰে চাইও তহঁতেহে নুপুছ মই ইণ্টাৰভিউ এটা দিবলৈ গৈছিলোঁ তই ইণ্টাৰভিউ কৈছিলি বাবা কেনেকুৱা হ'লো শুন ইণ্টাৰভিউটো এটা ভালেই হৈছে ভাল হৈছে এতিয়া বিশেষটো ৰিজাল্টটো আহিলেহে গম পাম ভাল হ'ব দে মোৰ আশীৰ্বাদ আছে নহয় তই ভাল হ'লে আমাৰেতো ভাল মা দেউতাৰ ইমান কষ্ট মোৰ পেঞ্চনৰ ওপৰতে সিহঁতকেইটাই চলে তই যদি 2 পইচা ক'ৰবাৰ পৰা আন সিহঁতেও অকণমান সুখৰ মুখ দেখিব বাবা অকল এটা ইণ্টাৰভিউ নহয় য'তে যি পাওঁ দি থাকিবিচোন আজিকালি এইবিলাক প্ৰাইভেট চাকৰি তাকৰি ইমান ওলাইছে তই পঢ়িলিনো কেলে যদি ভালকৈ কাম এটাত নালাগৈ তই এটা বুলি নহয় য'তে যি পাওঁ মোৰতো সোমোৱাবলৈ চেষ্টা কৰিবি দেই বাবা মইতো বৰ্তমানতো কৰি আছোঁ যিমানখিনি চেষ্টা কৰোঁ কৰি আছোঁ যিদিনাখন মই ছাকচেছ হ'ম আপুনি টেনশ্যন ল'ব নালাগে মই আপোনাৰ কাৰণে কাম তই মোক কি দিবি বাবা প্ৰথমতে আপুনি চাব আপোনাৰ নাতিয়ে আপোনাক কি দিয়ে তোৰ যে আজি মুখত যে ইমান ডাঙৰ মানুহৰ নিচিনা কথা কৈছ মোৰ মুখখনত হাঁহি উঠি গৈছে এয়াহে সুখ নাতি আৰু আইতাৰ সুখ হয়নে তোক আজি পইচা নালাগে মোৰ পইচা নালাগে এটা আজি ৱাই তই ইমান বুজা হলি হয় দেউতা ক'লৈ গ'ল আইও দেউতা আছে ঘৰত মই দেউতাকে মাত এষাৰ দি আহোঁ যা যা দেউতাক কওঁগে যা ইণ্টাৰভিউ কথা কওঁগে যা দেউতাক যা মনটো বৰ ভাল লাগিছে সিও যে ক'ৰবাত কিবা এটা বিচাৰি মাথাটো মাৰিছে সি কামৰ কাৰণে ভাল লাগিছে এনেই বকা ৰকা কৰি থাকোঁ তাক আচলতে সি ল'ৰাটো মনটো সতি ভালো ডাঙৰ বাবা যেনেকুৱা হৈছে সিও তেনেকুৱা আজি মুখখন হাঁহিকণ সিয়ে দিয়ালে মোক হে ভগৱান বৰ ভাল লাগিছে মনটো মোৰ আজি ডিম্পী 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 চিঞৰিলেও নুশুনে কিমাননো জোৰ দিম চিঞৰিলে কঁকালটো টান মাৰি ধৰে নোৱাৰোঁ তাইক মাতিলেও নেপাওঁ ডিম্পী ডিম্পী আহাচোন মা অকণমান এইফালে আহা ক'ত আছানো তুমি কিয় মাতিছিলে ডিম্পী মোৰ পাছাত কৰিলোঁ অকণমান মোৰ কাপোৰখিনি চেঞ্জ কৰি দিয়াচোন দিয়া না
মই নোৱাৰো দেই এইবোৰ চাফা কৰিব। অনবৰতো জুৰিজনীয়ে কৰিয়ে থাকে। মই নোৱাৰো। তাই নাই কাৰণেহে দিয়াচোন অকণমান দিয়াচোন। হে ভগৱান, মই কি কৰোঁ? উঠিব বহিব নোৱাৰা মানুহজনী, এতিয়া মই তিতা কাপোৰ সোপাত কেনেকৈ থাকোঁ? জুৰিজনীও আহি নেপালে, নিদিয়ে আৰু এনেকৈয়ে থাকিব লাগিব আৰু। মোৰ ঘৰৰ ভিতৰলৈ মানুহ আৰু নাহিব আৰু, মোৰ গোন্ধতেই মানুহ গোন্ধত মানুহে ঘৰ সোমাব এৰি দিব। মই নিজে ঘিণ পাইছোঁ। বাহিৰলৈ যাব নোৱাৰো, পায়খানাই কৰিলোঁ নে পাচাবেই কৰিলোঁ, মই একোৱেই গম পোৱা নাই। কোনো এজনী নাইও চাফা তাফা কৰি দিবলৈ, নিজেও যাব নোৱাৰো। ডাঙৰ বাবাওনো ক'লে গ'ল জানো, তাকেই ক'লো হয়। অকণমান দাঙি নিবি, অকণমান নিজে ঠিক ঠাক কৰিলোঁ হয়। মা মই আহিলো। তই আহিলি? মা আপুনি পায়খানা কৰিলে নেকি? মই গমেই পোৱা নাই জানোনে। মই পাইছোঁ তিতা তিতা, কি হৈছে গম পোৱা নাই। মই কষ্ট পাইছোঁ নেকি? ডিম্পী আহিছিলে, নাক মুখ কোচাই গুচি গ'ল তাই। ৰ'ব মই চাফা কৰি দিম। ডিম্পী সিদিনালৈকে মা কি ধুনীয়াকৈ চলি আছিলে, আৰু মাৰ পইচাকেইটাৰেতো আমি খাই বৈ জীয়াই আছোঁ। মাক যদি তুমি এনেকুৱা ব্যৱহাৰ কৰা, মায়ে মনত বৰ দুখ পাব। এতিয়া শেষ সময়, এইখিনি সময়ত যদি আমি মাক শুশ্ৰূষা নকৰোঁ, তেতিয়াহ'লে মায়ে জানো আমাক আশীৰ্বাদ দিব? এওঁ দেখোন পইচা পঠিয়াই থাকে, প্ৰতিটো মাহতে পইচা পঠিয়াই থাকে, আৰু আমিতো কিবা এটা কৰোঁ বুলি একোৱেই কৰিব পৰা নাই। মানো আৰু কেইদিন জীয়াই থাকিব? এইকেইটা দিন যদি মাক ভালকৈ শুশ্ৰূষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বোৱাৰীৰ নামত জানো কলংক হৈ নৰম? আপুনি দেখোন কৰিয়ে আছে। মই কৰিয়ে আছোঁ, তথাপিও তোমাৰ পৰাও মায়ে অকণমান আশা কৰে দিয়াচোন। এষাৰ মৰমৰ মাত দিলেও মায়ে শান্তি পায়। তুমি প্ৰতিটো কথাতে গেজেৰা মাৰি আহা, মায়ে বৰ দুখ কৰিছে। মই বৰ দুখ পাইছোঁ ডিম্পী, এনেকৈ নকৰিবা। কি হ'ল মনটো মাৰি আছে যে? পানী গিলাচ নাখাওঁ। কিবা চিন্তা কৰি থকা নিচিনা লাগিছে আপোনাক। কিবা হৈছে নেকি? হোৱাত একো হোৱা নাই, কিন্তু বোৱাৰীয়ে ভাইটিলৈ ফোনত যিবোৰ কথা কৈ আছে, বৰ উচিত কথা কোৱা নাই। কি কৈছে? টকা পইচাৰ পৰা ইত্যাদি কৰি মা তেনেকৈ বিচনাত আজি বহুদিন পৰি আছে, আমনিও পাইছে। টকা পইচাও মোৰ ইনকম কম, কিমান ঘৰত দি থাকিব। বোৱাৰীয়ে নানান কথা ভাইটিলৈ ফোনত কৈ আছে। তাইতো তেনেকুৱাই, তাই মাকো ভাল ব্যৱহাৰ নকৰে। উপায় নাই, তেনেকেই চলিব লাগিব। মই তাইক বুজাই চাম, কিজনী তাই বুজি পায়েই বা। মায়েও তাইক কিবা এটা বস্তু খুজিবলৈও ভয় কৰে। তাই সঁচাকৈ বৰ হৃদয়হীন ছোৱালী। আৰু মোৰো এই চাকৰি এটা যে নাই, সদায় মনত সেইটোৱে হোৱা নাই। সেইটো উপাৰ্জন নাথাকিলে তুমি লোকৰ কথা শুনিবই লাগিব। চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। মা মা দাদা বৌ অ বৌ বা কোনো নাই দেখোন অ একে ভিতৰত সোমাই আছে দাদা অ বৌ বা আজি মই আহিম বুলিতো জানেই
শুনা নাই এই মাৰ ওচৰতে আছিলো হয় নেকি মা ঠিক আছে নহয় ডিম্পি ডিম্পি ভাইটি আহিছে ভিতৰলৈ কা মা সৰু বাবা তই আহিলি হয় মা বাবা কোনে মোক ইমান ঠিক আছে নহয় আছে বাবা ঠিক নাই নহয় বাবা মই বিছনাৰ পৰা উঠা মেলা কৰিব নোৱাৰো নহয় বাবাটো নহ'লে তোক জানো মই এনেকৈ আধাতে ধৰি ৰাখো তো মই বুকুৰ মাজত সোমোৱাই ললো মা নাকান্দিবা ৰবাচোন মা নাকান্দিবা ৰবাচোন মা তোক চাবলৈ যে মই কিমান হেঁপাহে ৰৈ আছো মা মই জানো মই জানো মা তোমাৰ অসুখ হোৱা খবৰটো মই পাওঁ কিন্তু মই আহিবহে পৰা নাই মা বহুত চিন্তা কৰি আছো নাকান্দিবা মা নাকান্দিবা বহুত চিন্তাত আছো নাকান্দিবা নাকান্দিবা ভাবিছিলো তোক মই নেদেখিমেই নাই নাই এইবিলাক চিন্তা নকৰিবা মই যেনেকে হ'লেও আহিম নহয় আৰু দেখিছানে দেৰিকৈ হ'লেও মই পাইছোহি গোটেইটো কলা মলা হৈ আহিছো বৰ কষ্টত আহিছো চাগে তোমাৰ কষ্ট হয়ে আৰু জানাই আৰু এতিয়া মোৰ মনটো ভাল লাগিব দে মোৰ দুটাকে ল'ৰা এটা থাকো বাহিৰত কিমান চিন্তাত থাকো এতিয়া মই অন্তত সুখেৰে মৰিলেও মই মৰিব পাৰিম শুন এইবিলাক কথা চিন্তা নকৰিবা তেনেকে নকব মা সেইবিলাক কথা চিন্তা নকৰিব মোৰ মনেৰে তাক চাবলৈ বৰ বিচাৰি আছিলো জুৰি জানিছো মোৰ বৰ বিচাৰি আছো মই আজি বহুত ফূৰ্তিও লাগিছে মা মই আহিলো নহয় এতিয়া চিন্তা কৰিব নালাগে আৰু হ'ব দে সৰু কোনে আৰু তই নোযোৱাকে থাকিব নোৱাৰ নে ইয়াতে থাকছো ন চবৰে লগে ভাগে মা মই নোযোৱাকে কেনেকে থাকিম বাৰু এবাৰ মই দীঘলীয়া ছুটী লৈ আহিছো নহয় হয় নেকি দীঘলীয়া ছুটী লৈ আহিছো মা একদম চিন্তা নকৰিবা মা থাকিলে তই থাকিলে চাগে মোৰ গাটো অলপ ভাল হ'ব চাগে হ'ব মা হ'ব দে হ'ব এইটো লৈ যাচোন এইটো তই হাত মুখ ধুই আকৌ আহিবি মোৰ ওচৰত আহিম মা কথা আছে ডিম্পি কলো ডিম্পি ভিতৰতে আছে চাগে তাই মই অহা গম পোৱা নাই নেকি মই মাতিছিলো অঁ নাজানো ৰুমতে আছে চাগে তুমি যোৱাচোন মা যোৱা খিনাই নাহিম তুমি নাজানা সৰু মানুহ হ'লেও যে ইমান খিনাই গৈছে কিয় বহুত কষ্ট হৈছে জানাই আজি তাতে ট্ৰেইনখন 3 ঘণ্টা লৈ কিবা কিবি খালা নে নাই ৰাস্তাত চিম্পুল কিবা এটা খাই আহিছো একে খিনাই গ'ল কিন্তু খিনাইছো ন খিনাইছো ৰ'বা মই পানী গ্লাছ লৈ আহোঁ আনিছা দিয়া কিমান দিনৰ ছুটি মই এবাৰ অলপ বেছি দিন ছুটি লৈ আহিছোঁ মাৰ খুজি অলপ ভাল ডক্টৰ দেখাব লাগিব দাদা ঠিকে আছেতো ঠিকে আছে আপোনাৰ লগত মোৰ ধেৰ কথা পাতিবলৈ আছে হয় নেকি হ'ব দিয়া থাকিম নহয় কেইদিনমান আপুনি ফ্ৰেছ হয় লয় নেকি ফ্ৰেছ হৈ লওঁ অকণমান ফ্ৰেছ হৈ লওক বৌয়ে চাহ বনাইছে ন ঠিক আছে তেনেহ'লে মই ফ্ৰেছ হৈ লওঁ দেই মা বাবা অকণমান গাটো ভাল ভাল লাগিছে গা চা তিয়ালি গা চা ধুই দিলো চাহ খালি চাহ খাম আৰু এতিয়া গা ধুলা বৌ গা ধুলো চাহ লোৱাচোন দিয়া চাহ খাব নেকি চাহ নেখাওঁ মই এনেও কষ্ট কৰিয়ে থাকোঁ খাব নোৱাৰোঁ গেছে দিগদাৰ কৰে ঔষধ খাই অকণমান খাওঁ গাটো ভাল লাগিব নেখাওঁ মোক খালি সন্ধিয়া সময়ত একাপ খাম অলপ নাই নোৱাৰো চাহ তাহৰ প্ৰতি মোৰ মন নাইকিয়া হৈ গৈছেগৈ কেইদিনমান পৰা যে মায়ে খাবলৈ ইচ্ছা নকৰা হৈছে আজিৰ পৰা খাম দে আজৰি সৰু বাবা আহিল নহয় আজিৰ পৰা খাব
তোমাৰ কথা কৈয়ে থাকে মায়ে হয়নে আজি মনটো মোৰ বৰ ফূৰ্তি লাগিছে সি ভাল পোৱা মাছ চাছ আনিছিল নে আনিছে মা সি টেঙা খাই বৰ ভাল পায় টেঙাই বনাইছো টেঙা বনাবা মাছ পাতত দিবা এইবিলাক বা তাত খাবলৈ পায়নে নাই মা হ'ব মই থাকিম নহয় আজিয়ে খুৱাই শেষ কৰিবানে আজি মনটো অকমান ভাল হয়নে আজি কেইটামান ময়ো বেছিকে খাম বোৱাৰী খাব হ'ব মা হ'ব তুমি চিন্তা নকৰিবা মই বহুত দিন থাকিম নহয় এইবাৰ একে ভাগে 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 এইডাল কি হ'ল বেয়া হ'ল কিয় সেইদিনাখন মই ফোনত কোৱা নাছিলো এটা কেণ্টিনৰ পৰা লৈ আহিবলৈ চৰি মোক কৈছিলা মই পাহৰিলো এইবোৰ পাহৰিব বেলেগবোৰ নাপাহৰে কি কথা কোৱা হেই হেৰি তুমি কিবা কথা এটা ক'ম বুলি কৈছিলা মোক কোৱাচোন কাইলৈ কম দিয়ক আজি আহিছেহে তুমি কিবা এটা কথা কম ক'বা আৰু মই ৰখি থাকিম নে নালাগে থাকিব লাগিব দেখোন নালাগে কাইলৈ কম নাই নাই কোৱা কোৱা কি কথা কোৱা কাইলৈ কম কোৱাচোন কোৱা কি কোৱা এই মানে কি জানানে নাই কোৱা আজি ইমান দিন হৈছে মা এনেকে বিচনাত পৰি থাকে বৰ অশান্তি পাইছো আৰু বিচনাতে লেট্ৰিন কৰে কি কথা কোৱা হেই তুমি এতিয়া বেমাৰী মানুহ হ'লেও আৰু মা লেট্ৰিন চেট্ৰিন হ'ব সেইখিনি তোমালোকে কিয় শুশ্ৰূষা কৰিব নোৱাৰিবা নেকি মন নোৱাৰো দেই কিয় বৌয়েতো কৰি আছে বৌয়ে পাৰিব মন নোৱাৰো কিয় নোৱাৰিবা এজনী বৌয়ে যদি কৰিব পাৰে তুমিতো পাৰিবা কি গোন্ধাই ইমান ৰুমত সোমাব নোৱাৰি ভাত খাব নোৱাৰি লেট্ৰিনটো গোন্ধাই তাৰমানে তুমি অশান্তি পাইছা মই অশান্তি পাইছো কিয় ইমান লেতেৰাত থাকিব পাৰি নেকি ইমানকে লেট্ৰিন কৰি থাকে নহ'লে আপোনাৰ লগতে মোক লৈ যাওক এবাৰ কি কৈছা মই তোমাক লৈ যাব লাগিব হেৰি নহয় তুমি মোৰ লগত যাব ওলাইছা মোৰতো কোৱাৰ্টাৰ পোৱা নাই ল'ব আকৌ বা এই কোৱাৰ্টাৰ কাৰণে এপ্লাই কৰোঁতে বহুত দিন লাগিব প্ৰায় 6 মাহ আৰু এটা কথা নহয় বৌ যেতিয়া ক'ৰবালৈ ওলাই যাব তেতিয়াতো তুমিতো মাক চাব লাগিব চায়ে থাকো গোন্ধত নোৱাৰি মানুহ থাকিবলৈ সেই গোন্ধাবই আৰু নহ'লে এটা কাম কৰক কোৱাচোন যিমান পইচা লাগে দি পেলাই মাক অনাথ আশ্ৰমত থৈ দিয়ক কি কথা তুমি কি কথা কৈছা তুমি এনেকুৱা কথা তুমি যেন আৰু নোকোৱা কাৰণ সেইজনী মোৰ মা মোৰ জন্মদাত্ৰী এটা কথা স্পষ্টকৈ তুমি শুনি লোৱা তোমাৰ যদি ইমান অসুবিধা হৈছে তুমি যদি ইয়াত থাকিব নোৱাৰা তেন্তে তুমি ওলাই যোৱা এইখন ঘৰৰ পৰা আজিয়েই তুমি মাক অপমান কৰিছাতো গতিকে এইখন ঘৰৰ বোৱাৰী হৈ তুমি থাকিব নোৱাৰিবা আজিয়ে তুমি ওলাই যোৱা যোৱা বুলি কৈছো নহয় যোৱা ভাইটি কি হৈছে ভাইটি দাদা কিয় ইমান হুলস্থুল কৰিছা ভাইটি বৌ মই এই ঘৰৰ পৰা উলিয়াই দিছো মই শুনিব নলগীয়া কথা কিছুমান শুনিবলগীয়া হৈছে আজি ভাইটি তুমি এনেকুৱা কৰিব নোৱাৰা ডিম্পি কিয় কাজিয়া কৰিছা ভাইটি আহি ঘৰখনত সোমাইছেহিহে ইমান কাজিয়া কৰিব নাপায় নহয় বিচনাত মা পৰি আছে তোমালোকে কিয় এনেকুৱা কৰিছা ইমান হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিছা কিয় মা বেমাৰত পৰি আছে মই কিমান চিন্তা কৰি ঘৰখনলৈ আহিছো মোক কি ক'ব লাগে আৰু তাই কি কৈছে শুনিবা বৌ কি কৈছা দাদা শুনিবি তাকেইতো ভাইটি মা এইবোলে বহুত কষ্ট হৈছে সেইকাৰণে মাক অনাথ আশ্ৰমত থবলৈ কৈছে কি ডিম্পি অনাথ আশ্ৰমত থবলৈ কৈছে দাদা তুমি এনেকুৱা কথাও ভাবিব পৰা হ'লা ডিম্পি নাই এইবোৰ কথা মই সহ্য কৰিব নোৱাৰো ভাইটি এনেকুৱা কথা নুশুনাবা মাৰ কথা এনেকে নকবা ডিম্পি দাদা মই কামো কৰিছো ডিম্পি এনেকুৱা কথা নকবা দাদা বৌ মই সেইকাৰণে সিদ্ধান্ত লৈছো এই ঘৰলৈকে যাম কৰি যদি ইমান অসুবিধা পাইছে ইমান কষ্ট পাইছে ইয়াত থাকি কিবা লাভ হ'ব নেকি ধৈৰ্য ধৰচোন ভাইটি
ধৈৰ্য ধৰচোন। ধৈৰ্য কেনেকৈ ধৰিবি দাদা? কিমান কষ্টৰে মাক আমাৰ ডাঙৰ দীঘল কৰিলে। ডিম্পী এতিয়াও সময় আছে, তুমি ভাললৈ আহা ডিম্পী। তুমি মাক নিজৰ মা হিচাপে আঁকোৱালি লোৱা, এতিয়াও সময় আছে ডিম্পী। যোৱা তুমি মাৰ ওচৰত ক্ষমা খোজা আৰু এনেকুৱা কথা কেতিয়াও নকওঁ বুলি তুমি শপত খোৱা ডিম্পী। আহা হ'ব, মোক মাফ কৰি দিয়ক, মোৰ ভুল হৈ গৈছিলে। ভাইটি ডিম্পী মাফ কৰি দিয়া। মাক কেনেকৈ কৰিব? আজি মাফ খুজিব, কালি যদি গৈ একেখিনি কাম কৰে, একেটা শব্দই যদি কয়। দাদা ভাইটি বৌ, এই মোৰ ওচৰত ক্ষমা খুজি লাভ নাই। ব'লা মাৰ ওচৰলৈ, ব'লা বুলি কৈছো নহয়। ইমান হুলস্থুল কিয় কৰি আছ? সৰু বাবা তই আহি পাই ঘৰত কিয় হুলস্থুল কৰিছ বাৰু কচোন? হে মা, তোমাক মই কি কম? নালাগে তই একো কবলৈ, চব শুনিছো মই। তহঁতৰ কথা বতৰাবিলাক মই চব শুনি আছো। ইমান ডাঙৰ কথা কৈছে, মই তোমাক এৰি থৈ কেনেকে যাম? হ'ব দে অ', তাইও সৰু ছোৱালী দেচোন, তাতে তইও নাথাক। তাইৰ মনটোত অলপ দুখ দুখ লাগি থাকে। আৰু প্ৰতিজনী ছোৱালীয়েতো স্বামীৰ পইচাকেইটালৈ আশা কৰে দেচোন। সেইটো হলেতো ঘৰখন চলালেতো মাফ কৰি দিয়ক। একো নহয় মাজনী, একো নহয়। তুমি এতিয়াৰ পৰা ভালকে থাকিবা, দুইজনী বাই ভনী নিচিনাকে থাকিবা। জুৰি আৰু তুমি দুজনী আমাৰ ঘৰত মাইকী মানুহ, দুটা ভাই ককাইৰ লগত এটাইকেইটা থাকাচোন। মই মৰা মইতো মাফ কৰিছো। সৰু বাবা তাইক আৰু তই একো নকবি। তাই মাফ খুজিছে যেতিয়া হ'ল, তাইও সৰু ছোৱালী, এতিয়া তাই চব বুজি পাব। এইকেইদিন যিকেইদিন থাক দুইটাই মৰম চেনেহৰ মাজত থাকিবি, তাইক ভালেৰে কথাবিলাক শিকাবি। শিকিব, তাইও মানুহে, তাই কিয় নিশিকিব? আৰু তোমালোকে ভালকে থাকিবা। মই তোমাক মাফ কৰি দিছো দিয়া, দুইজনী ভালকে কৰি দিব। ভুল হয়ে, ভুল মানুহৰেতো হয়, একো নহয় দে। এতিয়া আমাৰ ঘৰখন আজিৰ পৰা বৰ ভাল লাগিব, মোৰো গাটো ভাল যেন লাগিছে এতিয়া। এইবিলাক দৃশ্যলৈকে মই বাট চাই আছিলো। মা, এয়াহে মোৰ প্ৰকৃত ভাই। হয় হয়, তহঁত দুটা মিলা প্ৰীতিকে থাকিলে এহেঁতে একো কৰিব নোৱাৰে। মই আগতো কৈছো, তহঁত দুটাই যদি ঠিককে থাক এহেঁতো ঠিক হৈ থাকিব। তহঁত ঠিককে থাক আৰু এহেঁতো ঠিক থাকিব। মোৰ ভাই এনেকুৱা হ'ব লাগে সদায়। ভাইটি, মাটো সদায় এনেকৈ শুই আছে, মাক আমি অকণমান বহুৱাই দিবলৈ চেষ্টা কৰোঁ। দাদা মা, উঠাচোন অকণমান। লাহে 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 মই নিজে ঠিক কৰি অকণমান ভাল লাগিছে আজি কঁকালটো। এয়াহে কয় পৰিয়াল। সকলো লগত থাকিও আজি মই কঁকালখন উঠাব পাৰিম ইহঁতৰ কাৰণেই। সকলো লগত থকা কাৰণেই পাৰিছো। মই পাৰিম, ভাল হৈছো তাৰমানে সৰু বাবা, ডাঙৰ বাবু, মই শক্তি পাইছো। তহঁতক এতিয়া মই উঠা বহা মই নিজেই কৰিব পাৰিম। পাৰিবা, আজিৰ পৰা পাৰিবা।